হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া সময় হৈছে 12টা আৰু এতিয়া আমি আছোঁ বিশাকপি চাহ বাগিচা, এইটো চাব পাৰে। তো বাকী আজি আমি যাবলৈ ওলাইছোঁ আমাৰ ডুমডুমা নতুনকৈ বনি থকা পাৰ্ক, মানে বনি আছে, মানে বনি গ'ল এইটো পাৰ্কটো আমি যাবলৈ ওলাইছোঁ। আৰু আজি মোৰ সৈতে আছে তীৰ্থ ছাৰ আৰু এইফালে আছে আমাৰ দীপকে। আমি বাইকত আহিছোঁ, ইয়াত অলপ ভাইহঁতক ফটো মাৰি দিলোঁ। আৰু আজি বতৰটো বহুত ধুনীয়া কৰিছে, তো ভাবিলোঁ আজি আমি ডুমডুমা নতুনকৈ বনা পাৰ্কটোত ওলাই যাম। তো বাকী আমি এতিয়া এই বিশাকপি বাইপাছত আছোঁ। এইফালে আছে আমাৰ বৰডুবি আৰু এইফালে আছে আমাৰ আৰু এইফালে গুচি যায় আমাৰ কাকপথাৰ আৰু এইফালে আমাৰ তিনিচুকীয়া। তো আমি এতিয়া গৈ আছোঁ আৰু এয়া আমাৰ দ্বীপৰ বাইকত বহুত কষ্ট কৰি আছে আমাৰ। তাত গৈ দেখাম আমি ডুমডুমা পাৰ্ক কেনেকুৱা আছে। আৰু আজি ভাইটিৰ কিবা বস্তুও ল'ব আছে ন ভাইটি, কি ভাবি? তো ব্লগ তাত গৈ দেখাম আপোনাক কি আছে। তো ব্লগ মই আহিছিলোঁ এতিয়া ডুমডুমা, আৰু ডুমডুমাত এটা বিশেষ মানুহক লগ পালোঁ। এতিয়া বহুত জনপ্ৰিয় হৈ আছে আমাৰ এই অমৰ দা। তো এবাৰ হাই কৈ কিবা কৈ দিয়ক মোৰ চেনেলত। হেল্ল' গাইজ, যেনেকৈ মোক ছাপোৰ্ট কৰি আছে তো এই ভাইটোকো ছাপোৰ্ট কৰক, তেতিয়া মানুহ এটা আগবাঢ়ি কিনি যাব পাৰিব। ক্ৰিয়েটাৰো হয়, তাৰ লগত ভাইটিও ভাল ভিডিঅ' এৰে বহুত, তো ইয়াৰ ভিডিঅ'বিলাকো চাব। মই গমেই নাপাওঁ তোমাৰ ফটো আনঅফিচিয়েল হৈ গৈছে, এতিয়াই চালোঁ গৈ কিনি গম পাইছোঁ। তো বহুত ভাল লাগিল। আমি এতিয়া গৈ আছোঁ মানে ডুমডুমা পাৰ্ক। ডুমডুমা গধূলি আহিলেও বেছি ভাল লাগিব, মানুহ হ'ব তাত। এতিয়াতো অলপ দোকান লগাইছে, চাৰিটা অলপ কাম আছে এই ভাইটি, আমি কৰিব। আমি 4টাত যাম, মমতাজ মই আমি দুজন যাম। ফোন কৰিছিলোঁ, একেলগতে আছিলোঁ কালি। তিনিচুকীয়াৰ পৰা আহিলোঁ, এতিয়া কি কয় তাৰ ঘৰতে ফাইনেলি গাইছ আহি পালোঁ। আৰু আমাৰ এইটো ডক্টৰ ভূপেন হাজৰিকা পাৰ্ক, আৰু এইফালে খাদ্য মেলা লাগিছে আমাৰ গোটৰ বাইদেউসকলক। আৰু প্ৰথমে আমি লোকেশ্যনটো কৈ দিম, এইফালে যায় আমাৰ ফিলবাৰী আৰু এইফালে ডুমডুমা। তো ইয়াতে মানুহতে আছে, প্ৰথমে ইয়াত জাবৰ পূৰা ভৰ্তি আছিলে, তো আমাৰ ৰূপেশ কলা ছাৰে এইটো বনাই দিলে। চাব পাৰে, এইটো আমাৰ ভূপেন হাজৰিকা পাৰ্কটো। এইটো আমাৰ টিকেট কাউণ্টাৰ। তো ফাইনেলি আমি এতিয়া সোমাই আহিলোঁ আমাৰ ডুমডুমা নতুনকৈ বনা পাৰ্কটো। তো এইফালে চাব পাৰোঁ, খুবেই ধুনীয়া এটা পৰিৱেশ, যিহেতু ইয়াত বহুত জাবৰ জোথৰ আছিলে। তো আমাৰ যোনটো নেকি MLA ছাৰ এইবাৰো পাইছে, তো বহুত ধুনীয়াকৈ বনাই দিলে। আমি এতিয়া খোজকাঢ়ি আছোঁ। তো ইয়াত আপোনালোকে ইভিনিং ৱাক কৰিব আহে, এইটো পুৰে ৰাউণ্ডটো মানে 800 মিটাৰ আপোনালোকে খোজকাঢ়িলে মানে ইভিনিং ৱাক কৰিব। আৰু কিবা ক'ব নেকি পাৰ্কটো চাই কিনে? এই পাৰ্কটো চাই কিনি মই বহুতেই আনন্দ লাগিলে। আৰু এইপিনে পানী ধুনীয়াকৈ পৰি আছে। তো প্ৰথমে লগোৱা নাছিলে, আমি প্ৰথমে অপেনিঙত আহিছিলোঁ ভিডিঅ' কৰিবলৈ, তো লগোৱা নাছিলে। তো এতিয়া ভালকৈ লগোৱাই দিলোঁ, তো এতিয়া খুবেই ধুনীয়া লাগিছে। আৰু খুবেই ধুনীয়া পানী লগাই দিছে, তো খুবেই ধুনীয়া লাগিছে। ইয়াত যাব দিয়া নাই, গছ পুলি ৰৈ থৈছে, নতুনকৈ বনিছে। আপোনালোকেও আহিব পাৰে আমাৰ ডুমডুমা পাৰ্কলৈ। মানে আমাক আজিকালি মানে ডুমডুমা বুলি ক'লে বহুত গৌৰৱ অনুভৱ লাগে, হয় নাই? হয় হয়। তো বহুতেই ধুনীয়া। আমাৰ ৰূপেশ গোৱালা ছাৰক আহিব চাবলৈ। ৰূপেশ গোৱালা ছাৰক আমি বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ এই সোণালী সুযোগটো আমি উপভোগ কৰিব পাৰিছোঁ এতিয়া। নেকি? হয় হয়। আৰু ইয়াতে বহুত সুন্দৰ পৰিৱেশ আছে। আৰু তই বেছি চিনাবি নেকি? মই বিশেষ কথা ক'বলৈ নাজানো, মানে হয়তো জানো কিন্তু। হয় হয়। তো এইফালে আছে ধুনীয়া।
এইফালে প্ৰেক্টিচৰ কিবা লগাই দিছে আৰু এই আমাৰ ভাইহঁতি আহিছে ক'ৰ পৰা আহিছে ভাই কৈ দে ক'ৰ পৰা আহিছে ভাই কাকো পথাৰ কি লগাই আহিছে ডাইৰেক্ট পাকে আহিছে তো ভাল লাগিল আৰু এইফালে আমাৰ বাবু ইয়াত ডাষ্টবিন লগাই থৈছে আমাৰ এইটো তো আপোনালোকে যদি আহে ইয়াত তো ইয়াত জাবৰ জোঁথৰ নেপেলাব আৰু ডাষ্টবিন জেগাই জেগাই আছে তো ডাষ্টবিনত দি দিব ভাল লাগিছে অলপ কৈ দে ক পাৰ্কটো চাইখিনি বহুতেই ভাল লাগিলে মনটো আনন্দ লাগিলে মই বাৰু কথাবোৰ ক'ব নাজানো হয় এইটোৱে জানো আৰু ধন্যবাদ তোক কেনেকুৱা লাগে কৈ দে ভালেই লাগিছে কিমান ভাল লাগিছে একদম আলোচনা পূৰা কৰি আছে হয় বাৰু হয় ভাই ঘূৰাই জানো কি ঘূৰাই আমি এতিয়া ঘৰলৈ গৈ আছোঁ বহুত দেৰি ইয়াত থাকিলোঁ আৰু বহুতো ভাল লাগিলে আৰু এবাৰ মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ মৰমৰ ৰূপেশ ছাৰক আপুনি কিবা ক'ব বহুতেই ভাল লাগিলে এই দৃশ্যটো চাই